হেল্ল' গাইজ, আসসালামু আলাইকুম। আপোনালোকৰ বাবে এটা মোৰ ভাল ভিডিঅ' লৈ আনিলোঁ। যেনে আপোনালোকে এই ভিডিঅ' চাই কিবা এটা ইনকাম কৰিব পাৰে, ইনকাম ল'ব পাৰে। চৰকাৰৰ তৰফৰ পৰা ই শ্ৰমৰ কাৰ্ডৰ কথা কোৱা হৈছে। ই শ্ৰম কাৰ্ড কি? ই শ্ৰম কাৰ্ড হ'ল এটা লেবাৰ কাৰ্ড বুলি কয়। এইটো হ'ল লেবাৰ কাৰ্ড। মাহেকে চৰকাৰে ৩,০০০ৰ পৰা ৫,৫০০ টকা দি আছে। এই পইচাটো আপোনালোকে বহুত মানুহে নাজানে কেনেকে ল'ব লাগিব আৰু কাৰ্ড আছে নে নাই। সেইকাৰণে আপোনালোকে পুৰা ভিডিঅ'টো চাব, কেনেকে কাৰ্ডটো বনাব, তাৰপিছত পইচাটো কেনেকে পাব, মই পুৰা ভিডিঅ'ত শিকাই দিম। আপোনালোকে ভিডিঅ'টো চাব। আগতে আপোনালোকে কি কৰিব, কাৰ্ডটো বনোৱাৰ কাৰণে আপোনালোকে গুগলত যাব। গুগলত যাই কেনে ই শ্ৰম কাৰ্ড বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছতে ৱেবছাইটটো ওলাই আহিব। অহাৰ লগে লগে আপোনালোকে কি কৰিব, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে তাতে লিখা আছে, অলপ স্ক্ৰল ডাউন কৰিলেই আপোনালোকে পাই যাব। নিউ ৰেজিষ্ট্ৰেশ্যন বুলি লিখা আছে, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ হাতত এটা মাত্ৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড দি এইটো কাৰ্ডটো বনাব। আধাৰ কাৰ্ড নাম্বাৰ, নাম, এড্ৰেছ এইটো দি কেনে আপলোড কৰাৰ পিছত, ডকুমেণ্টছটো আপলোড কৰাৰ পিছত বছ আপোনালোকৰ ই শ্ৰম কাৰ্ডটো হৈ যাব। হোৱাৰ পিছত তেতিয়ালৈকে আপোনালোকে কি কৰিব, তেতিয়া হৈ গ'ল কাৰ্ডটো। হোৱাৰ পিছত আৰু কাম আছে, KYC আপডেট কৰিব লাগিব। KYCটো আপডেট কৰিব। কৰাৰ পিছত আপোনালোকে চৰকাৰৰ তৰফৰ পৰা মাহেকে ৫,০০০, ৩,৫০০ এনেকে পইচা পাই যাব। ঠিক আছে। আৰু যদি এনেকুৱা ভিডিঅ' লাগে, আপোনালোকে মোৰ ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, ফ'ল' কৰিব, লাইক এণ্ড শ্বেয়াৰ কৰিব। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব আৰু লাইক এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ।